নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 7 আগষ্ট আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ সংগীত শিল্পী নীলোৎপল বৰাৰ। তেওঁ কৈছে যে বানমুক্ত অসমৰ ঠাইত ঋণমুক্ত অসমৰ পোষ্টাৰ লগাওক বুলি এতিয়া এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে সংগীত শিল্পী নীলোৎপল বৰাই আৰু মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ দি এনে মন্তব্য কৰিছে সংগীত শিল্পীগৰাকীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক খুবেই গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। বানমুক্ত অসমৰ ঠাইত ঋণমুক্ত অসমৰ পোষ্টাৰ লগাওক বুলি এতিয়া মুখ্যমন্ত্ৰীক উদ্দেশ্যে এক প্ৰকাৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ সংগীত শিল্পী নীলোৎপল বৰাৰ। আৰু বানপানীৰ সময়ত চৰকাৰে দেৰিকৈ কাম কৰিছে আৰু যদিহে অসমৰ ৰাইজে কাম নকৰা হ'লহেঁতেন তেন্তে 1500ৰ পৰা 2000 মানুহৰ মৃত্যু হ'লহেঁতেন। আৰু এইবাৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যে এনে বিস্ফোৰক মন্তব্য কৰিছে সংগীত শিল্পী নীলোৎপল বৰাই। তেওঁ কৈছে যে যদিহে ৰাইজ নথকা হ'লহেঁতেন তেনেহ'লে 1500ৰ পৰা 2000জন মানুহৰ মৃত্যু হ'লহেঁতেন সেই বিধ্বংসী বানত। আৰু গোটেই বিদেশী ৰাষ্ট্ৰৰ পৰা ধাৰ লৈ দেশ চলাইছে ৰাজ্য চৰকাৰে, আৰু যদি পইচা উঠাবই নালাগে তেন্তে নিজেই কিয় নিদিলে। আৰু এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যিসকল লোকে হাতত বাকচ লৈ বানপীড়িতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু তেওঁলোকক এক প্ৰকাৰ সাহায্য নিদিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আৰু এই ঘোষণাৰ পিছতে এইবাৰ সংগীত শিল্পী নীলোৎপল বৰাই কৈছে যে যদি পইচাই উঠাব নালাগে তেন্তে নিজেই কিয় নিদিলে, আৰু আমাক ঋণমুক্ত অসম লাগে, ভিত্তিহীন কথাবোৰ নালাগে, আৰু অসমত বানপানী হৈ আছে, কোনো চাৰ্কাছ নহয় বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে সংগীত শিল্পী নীলোৎপল বৰাই। আৰু বানপানীৰ সময়ত ৰাইজক আপুনি ধন্যবাদহে দিব লাগিছিল, আৰু তাৰ বিপৰীতে আপুনি ৰাইজক ধন সংগ্ৰহত বাধাহে প্ৰদান কৰিছে। আৰু চৰকাৰে নোৱাৰা কামটো ৰাইজেই কৰি দেখুৱাইছে। আৰু যদিহে ৰাইজে ওলাই নাহিলহেঁতেন তেন্তে 1500ৰ পৰা 2000জন মানুহৰ মৃত্যু হ'লহেঁতেন অসমৰ এই বিধ্বংসী বানত। আৰু এদিন ইয়াৰ উত্তৰ ৰাইজেই দিব বুলি মন্তব্য। আৰু বানমুক্ত অসমৰ ঠাইত ঋণমুক্ত অসমৰ পোষ্টাৰ লগাওক। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যে এইবাৰ অপেন চেলেঞ্জ সংগীত শিল্পী নীলোৎপল বৰাৰ। আৰু বানপানীৰ সময়ত চৰকাৰে দেৰিকৈ কাম কৰিছে, যদিহে ৰাইজ ওলাই নাহিলহেঁতেন তেন্তে একেদিনাই 1500ৰ পৰা 2000 মানুহৰ মৃত্যু হ'লহেঁতেন বুলি মন্তব্য সংগীত শিল্পী নীলোৎপল বৰাৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। সন্ধানহীন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু মোদীক বিচাৰি হাহাকাৰ লাগিছে এতিয়া অসমৰ জনতাৰ মাজত। আৰু মোদীক বিচাৰি ঠায়ে ঠায়ে পোষ্টাৰ লগাই মোদীৰ সন্ধান কৰি থকা হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, সন্ধানহীন হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু দেশৰ প্ৰধানমন্ত্ৰীক বিচাৰি এইবাৰ অসমৰ ঠায়ে ঠায়ে লগোৱা হৈছে পোষ্টাৰ আৰু বেনাৰ। আৰু নৰেন্দ্ৰ মোদীক বিচাৰি এইবাৰ হাহাকাৰ লাগিছে জনতাৰ মাজত। আৰু চাৰিওফালে আঁৰি দিয়া হৈছে পোষ্টাৰ আৰু বেনাৰ। মহানগৰীত বিভিন্ন ফুটব্ৰিজত ব্যাপক পোষ্টাৰিং দেখিবলৈ পোৱা গৈছে। আৰু বানৰ মাজত দেশৰ প্ৰধানমন্ত্ৰী এক প্ৰকাৰ হেৰাই যোৱাৰ কথা ঘোষণা কৰিছে এইবাৰ NSUIৰ ফালৰ পৰা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ দেশৰ প্ৰধানমন্ত্ৰীক বিচাৰি অসমৰ ঠায়ে ঠায়ে লগাই দিয়া হৈছে পোষ্টাৰ আৰু বেনাৰ। আৰু অসমৰ বানপানীৰ সময়ত সন্ধানহীন হৈ আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু কোনো ব্যক্তিয়ে যদি সন্ধান পায় তেন্তে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে NSUIৰ ফালৰ পৰা। আৰু NSUIয়ে মহানগৰীৰ অলিয়ে গলিয়ে আঁৰি দিলে বিশেষ পোষ্টাৰ আৰু বেনাৰ। আৰু যি বেনাৰক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ দেশজুৰি। আৰু সন্ধানহীন হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এই বিধ্বংসী বানৰ মাজতো এবাৰ অসম পৰিদৰ্শন কৰিবলৈ নাহিল দেশৰ প্ৰধানমন্ত্ৰী। গতিকে ক'ত হেৰাই গ'ল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী, তাক বিচাৰি এতিয়া দেশৰ ঠায়ে ঠায়ে আঁৰি দিয়া হৈছে পোষ্টাৰ আৰু বেনাৰ। আৰু নৰেন্দ্ৰ মোদীক বিচাৰি এইবাৰ হাহাকাৰ লাগিছে অসমৰ জনতাৰ মাজত। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। যি ৰজাই জনতাক ভয় নকৰে তেওঁৰ যোৱাৰ সময় আহি পৰিছে। আৰু এইবাৰ আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ এনে বিস্ফোৰক মন্তব্য। আৰু এইবাৰ দেশৰ প্ৰধানমন্ত্ৰীক উদ্দেশ্যি তেওঁ কৈছে যে যি ৰজাই জনতাক ভয় নকৰে তেওঁৰ যোৱাৰ সময় আহি পৰিছে। সবিস্তাৰে খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক, যি ৰজাই জনতাক ভয় নকৰে তেওঁৰ যোৱাৰ সময় আহি পৰিছে বুলি মন্তব্য
অৰবিন্দ কেজৰিৱালৰ আৰু এবাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে অৰবিন্দ কেজৰিৱাল জনতাৰ কণ্ঠ দমন কৰিবলৈ চেষ্টা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কিন্তু যিমানে দমন কৰিব সিমানেই খং বাঢ়িব জনতাৰ আৰু দেশৰ জনতাৰ খং নুঠাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু দেশৰ প্ৰধানমন্ত্ৰীক উদ্দেশ্যে এনেবোৰ বিস্ফোৰক মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে আৰু কিমান দমন কৰিব আপুনি যোৱা 10 বছৰে জনতাক দমন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু তাৰ বহিঃপ্ৰকাশ ঘটিল দিল্লীৰ যন্তৰ মন্তৰত আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক আৰু শেহতীয়াকৈ মোদী চৰকাৰে আনিছে নতুন আইন জাননী পালে যিকোনো পোষ্ট 3 ঘণ্টাৰ ভিতৰত ডিলিট কৰিব লাগিব মেটা কৰ্তৃপক্ষই আৰু যি ৰজাই জনতাক ভয় নকৰে তেওঁৰ যোৱাৰ সময় আহিছে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য আৰু চৰকাৰে এক নিয়ম আনিছে যদিহে যিকোনো চৰকাৰ বিৰোধী পোষ্ট হয় তেন্তে 3 ঘণ্টাৰ ভিতৰত ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰাই দিব লাগিব আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে অৰবিন্দ কেজৰিৱাল আৰু জনতাৰ কণ্ঠ দমন কৰিবলৈ চেষ্টা কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কিন্তু যিমানেই দমন কৰিব সিমানেই ক্ষোভ আৰু খং বাঢ়িব জনতাৰ আৰু ইয়াৰ উদ্দেশ্য হৈছে দিল্লীৰ যন্তৰ মন্তৰ আৰু উদ্দেশ্য দি দেশৰ প্ৰধানমন্ত্ৰীক কথা এবাৰ আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আৰু এবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই তেওঁ কৈছে যে আমি সাহায্য সংগ্ৰহ কৰিমেই আৰু যদিহে চৰকাৰে সাহায্য সংগ্ৰহ কৰিব নিদিয়ে তেন্তে চৰকাৰে সাহায্য পঠিয়াওক আমালৈ আৰু আমি 3000 মানুহক একেদিনে সাহায্য কৰিব লাগে গতিকে আমি সাহায্য সংগ্ৰহ কৰিমেই আৰু কি কৈছে এই মুহূৰ্তত বিস্তাৰিত খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক আমি সাহায্য সংগ্ৰহ কৰিমেই যদি সাহায্য সংগ্ৰহ কৰিব নালাগে তেন্তে চৰকাৰে দিয়ক আৰু সাহায্য শিবিৰলৈ পৰ্যাপ্ত পৰিমাণে সামগ্ৰী পঠিয়াওক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ উভতি ধৰিছে শৃংখল চলিহাই আৰু এইবোৰ কথা বতৰা এতিয়া নচলিব বিপদৰ সময়ত ধেমালি কৰিবলৈ এৰক ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু এতিয়া আৰু উফাইদাং মৰা কথা ক'বলৈ এৰক আৰু আমি স্বাভিমানী শিৱসাগৰীয়া আৰু এনে বিষয়ক লৈ ৰাজনীতি বা দায়িত্বশীল মন্তব্য নকৰিব আৰু বিপদৰ সময়ত ৰাজ্যৰ কাষত থিয় দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য বিপদৰ সময়ত সাহায্যৰ ক্ষেত্ৰত কোনো ধৰণৰ লোকঢাক নকৰোঁ আৰু এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি বিস্ফোৰক মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ আমি শিৱসাগৰৰ মানুহখিনিক চলাব লাগিব গতিকে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পৰ্যাপ্ত সামগ্ৰী লাভ কৰা নাই আৰু দৈনিক 3 পৰা 4 হাজাৰ পৰ্যন্ত লোক সাহায্য শিবিৰলৈ আহি আছে আৰু আমি দৈনিক সাহায্য প্ৰদান কৰি আছোঁ আৰু আমি সাহায্য সংগ্ৰহ কৰিমেই যদি সাহায্য সংগ্ৰহ কৰিব নালাগে তেন্তে চৰকাৰে আমালৈ সাহায্য পঠিয়াওক আৰু আমি একেদিনাই 3 পৰা 4 হাজাৰ মানুহক সাহায্য কৰি আছোঁ আৰু সাহায্য শিবিৰলৈ পৰ্যাপ্ত পৰিমাণে সামগ্ৰী পঠিওৱাৰ এক প্ৰকাৰ আহ্বান জনাইছে শৃংখল চলিহাই সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বন্ধ হ'ব নীতি নিয়ম নমনা অসমৰ একাংশ মাদ্ৰাছা আৰু বান্ধি দিয়া হৈছে 10টাকৈ কঠোৰ নিয়ম এই মুহূৰ্তৰ খবৰ জনাইছোঁ বন্ধ হ'ব নীতি নিয়ম নমনা অসমৰ একাংশ মাদ্ৰাছা আৰু শৰীয়ত আৰু চৰকাৰৰ নীতি নিয়ম পালন নকৰা মাদ্ৰাছালৈ কঠোৰ নিৰ্দেশনা চৰকাৰৰ আৰু 30 দিনৰ সময়সীমা বান্ধি দিয়া হ'ল মাদ্ৰাছাসমূহক সদৌ অসম তঞ্জিম মাদাৰিছ ক্ৰমিয়াই বান্ধি দিছে এই নিয়ম আৰু অসমৰ ছোৱালী মাদ্ৰাছাই মানিব লাগিব 10টাকৈ নিয়ম ক্ৰমী মাদ্ৰাছাত প্ৰশাসনে ছাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰিব লাগিব আৰু মাদ্ৰাছাৰ ছাত্ৰীবাসত বাধ্যতামূলকভাৱে স্থাপন কৰিব লাগিব CCTV কেমেৰা আৰু ছোৱালী মাদ্ৰাছাত থাকিব লাগিব বাউণ্ডাৰী ৱাল নৈশ প্ৰহৰী ব্যৱস্থাও লগতে শিক্ষাদান কৰা পুৰুষ শিক্ষকসকলৰ ক্ষেত্ৰত তঞ্জিমে বান্ধি দিলে কেতবৰ নিয়ম আৰু এহাল স্বামী স্ত্ৰী শিক্ষক শিক্ষয়িত্ৰী তত্ত্বাৱধায়ক হিচাপে থাকিব লাগিব আৰু ছাত্ৰীৰ শুৱনি কোঠাত থাকিব লাগিব পালেং বিচনাৰ ব্যৱস্থা আৰু মাদ্ৰাছাৰ চৌহদ পৰিষ্কাৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাও থাকিব লাগিব কেতবৰ নিয়ম বান্ধি দিয়া হৈছে এবাৰ অসমৰ একাংশ মাদ্ৰাছাত আৰু যদিহে এই নিয়মসমূহ মানি নচলে তেন্তে বন্ধ কৰি দিয়া হ'ব মাদ্ৰাছাসমূহ আৰু 340খন ছোৱালী মাদ্ৰাছাৰ প্ৰতিনিধিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি জনাই গৈছোঁ খবৰ আৰু নিয়ম নমনা মাদ্ৰাছাক আঁতৰোৱা হ'ব তঞ্জিম বৰ্ডৰ পৰা আৰু বন্ধ হ'ব নীতি নিয়ম নমনা অসমৰ একাংশ মাদ্ৰাছা
সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাগৰ খবৰ। বন্যাৰ তলি ঘোষণা কৰা 50,000 টকাৰ আৰ্থিক সাহায্য সাময়িকভাৱে স্থগিত ৰখা হৈছে। আৰু কি কাৰণত এই ধন স্থগিত ৰখা হৈছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সবু দৰ্শকক। 1 নম্বৰতে বান সাহায্য প্ৰদানত ব্যাপক বিসংগতিৰ কথা স্বীকাৰ মন্ত্ৰী কেশৱ মহন্তৰ। 2 নম্বৰতে বন্যাৰ তৈ 50,000 পাবলৈ বেংক একাউণ্টৰ সৈতে সংযোগ কৰিব লাগিব নিজৰ আধাৰ কাৰ্ডখন। 3 নম্বৰতে একাংশ ভুৱা হিতাধিকাৰীৰ একাউণ্টত সোমাইছে বন্যাৰ তলৈ মুকলি হোৱা ধনসমূহ আৰু যিসকল হিতাধিকাৰীয়ে পাব লাগে সেইসকল হিতাধিকাৰীয়ে নাপায়। একাংশ ভুৱা হিতাধিকাৰীৰ একাউণ্টত সোমাইছে বন্যাৰ তৰ ধন। আৰু 5 নম্বৰত কোৱা হৈছে সাহায্য প্ৰদানত গাফিলতি কৰা চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিব লাগে। আমি জনাইছোঁ যে এইবাৰ বন্যাৰ তলি ঘোষণা কৰা 50,000 টকাৰ আৰ্থিক সাহায্য সাময়িকভাৱে স্থগিত ৰখা হৈছে, কিয়নো বন্যাটোৱে 50,000 পাবলৈ নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন সংযোগ কৰিব লাগিব। আৰু তাৰ বিপৰীতে কিন্তু এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে যে একাংশ ভুৱা হিতাধিকাৰীৰ একাউণ্টত সোমাইছে বন্যাৰ তলি মুকলি হোৱা ধন আৰু সাহায্য প্ৰদানত গাফিলতি কৰা চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে তদন্তৰ ঘোষণা কৰিব লাগে বুলি ৰাজ্য চৰকাৰৰ ফালৰ পৰা এক প্ৰকাৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। আনে খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। এইবাৰ হাতত সাহায্যৰ বাকচ লৈ ৰাজপথত দেখিবলৈ পোৱা গৈছে মৌলানা বদৰুদ্দিন আজমলক। বানপীড়িতক কৰিব সহায় আৰু সহায়ৰ হাত আগবঢ়াবলৈ এক বিকল্প পদ্ধতি অৱলম্বন কৰিছে মৌলানা বদৰুদ্দিন আজমলে। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তেওঁ এই কথাৰ শোলাক লৈ এনে কাৰ্য আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ হাতত বাকচ লৈ সাহায্য সংগ্ৰহত ব্যস্ত হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। আৰু বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে সাহায্য সংগ্ৰহ বদৰুদ্দিন আজমলৰ। আৰু বদৰুদ্দিন আজমলে বানপীড়িতক 50,000 গৃহ নিৰ্মাণ কৰি দিব আৰু মহিলা 5 লাখ মেখেলা চাদৰো যোগান ধৰিব আৰু ছাত্ৰ ছাত্ৰীক সৰ্বমুঠ 50 লাখ টকা পৰ্যন্ত সাহায্য আগবঢ়াব মৌলানা বদৰুদ্দিন আজমলে। আৰু চিকিৎসাৰ বাবে ইতিমধ্যে 3 কোটি টকাৰ ঔষধ যোগান ধৰিছে বদৰুদ্দিন আজমলে। আনফালে হিন্দু মুছলমান কৰি লাভ নাই, আমি সকলোৱে মানুহৰ সন্তান, এনে মন্তব্য কৰিছে এইবাৰ সংবাদ মাধ্যমৰ আগত মৌলানা বদৰুদ্দিন আজমলে। আৰু গতিকে সমালোচনা নকৰিব, আজমলৰ বেয়া কথা নক'ব, সহায় কৰিবলৈ আহক বুলি তেওঁ এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মানি আজিৰে পৰা সাহায্য সংগ্ৰহ নকৰোঁ বুলি তেওঁ এক প্ৰকাৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু কলগাছিয়াত আজমল ছুপাৰ 40ৰ উদ্যোগত অনুষ্ঠিত হৈছে সম্বৰ্ধনা অনুষ্ঠান আৰু সেই অনুষ্ঠানতে মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আৰু বৃহস্পতিবাৰে সাহায্য সংগ্ৰহ কৰিয়েই মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ শোলাক লৈছে মৌলানা বদৰুদ্দিন আজমলে। আৰু হাতত বাকচ লৈ সাহায্য সংগ্ৰহত ব্যস্ত হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। আৰু বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে সাহায্য সংগ্ৰহ আজমলৰ।